নমস্কাৰ আপোনালোকক পুনৰবাৰ ডিজিটেল ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ আৰু এই কুৱেশ্যন এনচাৰসমূহ আপোনালোকক আগত আহি থকা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত সহায় কৰিব, গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। আজিৰ ভিডিঅ'টিৰ প্ৰথমটি কুৱেশ্যন হৈছে ভাৰতত প্ৰথম মহিলা বিশ্ববিদ্যালয় কেতিয়া প্ৰতিষ্ঠা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 1916 চনত। মনত ৰাখিব 1916 চনত মুম্বাইত ভাৰতত প্ৰথম মহিলা বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিল। নেক্সট কুৱেশ্যনটি আছে ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি গংগা। মনত ৰাখিব ভাৰতৰ আটাইতকৈ দীঘল নদীখন হৈছে গংগা। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব ভাৰতৰ আটাইতকৈ বহল নদীখন হৈছে ব্ৰহ্মপুত্ৰ। নেক্সট কুৱেশ্যনটিত আছে বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰ ক'ত অৱস্থিত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি তিৰুৱনন্তপুৰম। মনত ৰাখিব বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰ তিৰুৱনন্তপুৰমত অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে চন্দ্ৰয়ান-2 কেতিয়া উৎক্ষেপণ কৰা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 2019 চনৰ 22 জুলাইত। মনত ৰাখিব চন্দ্ৰয়ান-2 2019 চনৰ 22 জুলাইত উৎক্ষেপণ কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ পিতৃ বুলি কাক জনা যায়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি বিক্ৰম সাৰাভাই। মনত ৰাখিব ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ পিতৃ বুলি বিক্ৰম সাৰাভাইক জনা যায়। নেক্সট কুৱেশ্যনটিত আছে কোনটো বছৰত কামৰূপ জিলাখনক দুভাগ কৰি কামৰূপ মহানগৰ জিলা সৃষ্টি কৰা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 2003 চনত। মনত ৰাখিব 2003 চনত পুৰণি কামৰূপ জিলাক দুভাগ কৰিছিল কামৰূপ মেট্ৰ' আৰু কামৰূপ গ্ৰাম্য। নেক্সট কুৱেশ্যনটিত আছে মণিপুৰ মেঘালয় আৰু ত্ৰিপুৰাৰ ৰাজ্যত্ব দিৱস কোন দিনা পালন কৰা হয়? অৰ্থাৎ কোন তাৰিখে পালন কৰা হয়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি 21 জানুৱাৰীত। মনত ৰাখিব 21 জানুৱাৰী তাৰিখে মণিপুৰ মেঘালয় আৰু ত্ৰিপুৰাৰ ৰাজ্যত্ব দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যনটিত আছে তলত উল্লেখ কৰা তান্ত্ৰিক গ্ৰন্থসমূহৰ ভিতৰত কোনখন প্ৰাচীন অসমত ৰচনা কৰা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ যোগিনী তন্ত্ৰ। মনত ৰাখিব যোগিনী তন্ত্ৰ গ্ৰন্থখন ভাৰতৰ প্ৰাচীন অসমত ৰচনা কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে পিগমি হক অৰ্থাৎ নল গাহৰিৰ বাবে বিখ্যাত অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান? অৰ্থাৎ কোনখন ৰাষ্ট্ৰীয় উদ্যান নল গাহৰিৰ বাবে বিখ্যাত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি মানাহ ৰাষ্ট্ৰীয় উদ্যান। মনত ৰাখিব মানাহ ৰাষ্ট্ৰীয় উদ্যান নল গাহৰিৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যনটিত আছে সাহিত্য একাডেমী বঁটা বিজয়ী গ্ৰন্থ দেওলাংখুইৰ লিখক কোন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ ৰীতা চৌধুৰী। মনত ৰাখিব ৰীতা চৌধুৰীয়ে সাহিত্য একাডেমী বঁটা বিজয়ী গ্ৰন্থ দেওলাংখুইৰ লিখক। নেক্সট কুৱেশ্যনটিত আছে প্ৰথম ৰাষ্ট্ৰীয় বঁটা বিজয়ী অসম গায়ক কোন? অৰ্থাৎ কোনগৰাকী অসমীয়া গায়কে প্ৰথম ৰাষ্ট্ৰীয় বঁটা বিজয় হৈছিল অৰ্থাৎ লাভ কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি তৰালী শৰ্মাই। নেক্সট কুৱেশ্যনটিত আছে অসমীয়া
শাস্ত্ৰীয় নৃত্য কি অৰ্থাৎ অসমৰ শাস্ত্ৰীয় নৃত্য কি অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ সত্ৰীয়া নৃত্য মনত ৰাখিব অসমৰ শাস্ত্ৰীয় নৃত্য হৈছে সত্ৰীয়া নৃত্য নেক্সট কোৱেশ্চনটোলৈ আগৰ আগতে আপোনালোকে যদি ভিডিঅ'টো এইখিনিলৈকে চাইছে আৰু ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'ব বুলি ভাবিছে তেন্তে ভিডিঅ'টো এটা লাইক কমেন্ট কৰাৰ লগতে ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব নেক্সট কোৱেশ্চনটো আছে কোন শস্যৰ বাবে জাইদ শস্যৰ বতৰ সৰ্বোত্তম অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি তৰমুজ নেক্সট কোৱেশ্চনটো আছে ব্ৰিটিছ সংসদলৈ নিৰ্বাচিত হোৱা প্ৰথম ভাৰতীয় কোন অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি গোপাল কৃষ্ণ গোখলে মনত ৰাখিব ভাৰতৰ ব্ৰিটিছ সংসদলৈ নিৰ্বাচিত হোৱা প্ৰথম ভাৰতীয় গৰাকী হৈছে গোপাল কৃষ্ণ গোখলে নেক্সট কোৱেশ্চনটো আছে খাজুৰাহ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ সি চান্দেলা ৰাজপুত মনত ৰাখিব খাজুৰাহ মন্দিৰ চান্দেলা ৰাজপুতে নিৰ্মাণ কৰিছিল স্বামী দয়ানন্দ সৰস্বতীৰ মূল নাম কি আছিল অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি মূল শংকৰ মনত ৰাখিব স্বামী দয়ানন্দ সৰস্বতীৰ মূল বা প্ৰকৃত নাম হৈছে মূল শংকৰ নেক্সট কোৱেশ্চনটো আছে শ্ৰী সূৰ্য পাহাৰ কোনখন জিলাত অৱস্থিত অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি গোৱালপাৰা মনত ৰাখিব গোৱালপাৰা জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত নেক্সট কোৱেশ্চনটো আছে তলৰ কোনখন ট্ৰেন্স হিমালয় নদী অৰ্থাৎ তলৰ কোনখন নদী ট্ৰেন্স হিমালয়ৰ পৰা উৎপত্তি হৈছে অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ সি সুইটলেছ নেক্সট কোৱেশ্চনটো আছে অসমত সতী সাধনী দিৱস কোন দিনা পালন কৰা হয় অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ সি 21 এপ্ৰিল মনত ৰাখিব অসমত সতী সাধনী দিৱস 21 এপ্ৰিল তাৰিখে পালন কৰা হয় নেক্সট কোৱেশ্চন 56তম জ্ঞানপীঠ বঁটা অসমৰ কোন গৰাকীয়ে লাভ কৰিছিল নেক্সট কোৱেশ্চনটো আছে 56তম জ্ঞানপীঠ বঁটা অসমৰ কোনে লাভ কৰিছে অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ সি নীলমণি ফুকন মনত ৰাখিব 56তম জ্ঞানপীঠ বঁটা নীলমণি ফুকনে লাভ কৰিছিল